২৬ৰ নিৰ্বাচনত বিজেপিৰ মানুহেই হৰুৱাব বিজেপি প্ৰাৰ্থী। বিজেপিৰ নিষ্ঠাবান কৰ্মীয়ে বিজেপিৰ বিৰুদ্ধে ভোট দিব। মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে হ'ব বিজেপিৰ কাল। অখিল গগৈৰ মতে কংগ্ৰেছৰ পৰা অহা ভ্ৰষ্টাচাৰী দুৰ্নীতিকাৰীসকলে বিজেপিক লিজত লৈছে। এতিয়া এইসকলে পূৰ্বৰ দৰে বিজেপিতো দুৰ্নীতি ভ্ৰষ্টাচাৰ চলাই আছে। এনে প্ৰেক্ষাপটত নিষ্ঠাবান পুৰণি বিজেপিৰ লোকসকল অতিষ্ঠ হৈছে। গগৈৰ মতে সেইবাবেই নিষ্ঠাবান পুৰণি বিজেপিৰ লোকসকলে ২৬ৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰা আহি বিজেপিত দুৰ্নীতি কৰাসকলৰ বিপক্ষে ভোট দিব। এনেকৈ এতিয়াৰ বিজেপি হেনো ধ্বংস হ'ব। শুনক অখিল গগৈৰ মুখেৰে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে ২৪লৈকে তেখেতসকলে ২৬লৈকে লৈ লওক, ২৬ত ইলেকশ্যন। তাৰমানে এইটো মুখ্যমন্ত্ৰীয়ে ভয় খাইছে, একদম বিজেপিৰ মানুহে সাংঘাতিক ভয় খাইছে। হিমন্ত বিশ্ব শৰ্মা আৰু ভৱেশ কলিতাৰ ঘনে ঘনে মিটিং হৈছে, আপোনালোকে দেখিছে নে নাই? কিমান টেনশ্যন খাইছে। বিজেপিৰ চববিলাক নিষ্ঠাবান পুৰণি আৰু সাহসী যিবিলাকে মানে আচলতে সমাজখন বনাম বুলি বিজেপিলৈ আহিছিল। কংগ্ৰেছৰ ভ্ৰষ্টাচাৰত যিবিলাকে অসন্তুষ্ট হৈছিলে, কংগ্ৰেছৰ দুৰ্নীতিত যিবিলাকে অসন্তুষ্ট হৈছিলে আৰু কংগ্ৰেছৰ শাসনৰ অপশাসন বৰ আঁতৰাই দিম বুলি কৈ বিজেপিলৈ আহিছিলে। কিন্তু আহি দেখিলে যে কংগ্ৰেছৰ আটাইতকৈ ২ নম্বৰীকেইটাই বিজেপি দখল কৰি পেলালে। যেতিয়া কংগ্ৰেছৰ আটাইতকৈ ২ নম্বৰীকেইটাই বিজেপিটো দখল কৰি পেলালে, ক্ষমতা যেতিয়া আহিলে গোটেই কংগ্ৰেছটো কংগ্ৰেছৰ সেই ২ নম্বৰীকেইটাই বিজেপিটো লিজত লৈ ল'লে। যেতিয়া লিজত লৈ ল'লে তেতিয়াহ'লে বিজেপিৰ পুৰণি মানুহবিলাক অসন্তুষ্ট হৈছে। এতিয়াতো মইতো খাটাং যে ২০২৬ চনৰ ভিতৰত বিজেপিত আৰু কোনো সৎ মানুহ, নিষ্ঠাবান মানুহ, অসমক ভাল পোৱা, দেশক ভাল পোৱা মানুহ কোনো বিজেপিত নাথাকে। আৰু অসমত চব ২ নম্বৰী চিণ্ডিকেট বা ২ নম্বৰী দালালি দুৰ্নীতিপৰায়ণ মানুহকেইটাহে অকল বিজেপিত থাকিব। আৰু সেই কথাটো গম পায়ে অসমৰ মুখ্যমন্ত্ৰী বিৰাট টেনশ্যন হৈছে। গতিকে তেওঁ লুকুৱাবৰ কাৰণে যি বেলেগ বেলেগ ধৰণৰ কথা কৈ আছে। আপোনালোকে খাটাং কথা কওক, ২০২৬ চনত বিজেপিৰ মানুহে বিজেপিক হৰুৱাব নিৰ্বাচনত। বিজেপিৰ নিষ্ঠাবান কৰ্মীবিলাকে বিজেপিৰ বিৰুদ্ধে ভোট দিব আৰু বিজেপিৰ নিষ্ঠাবান নেতাবিলাকে গোটেইবিলাকে এই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিটোক HBS কোম্পানী প্ৰাইভেট লিমিটেডকটো হৰুৱাব লাগে বুলি ২০২৬ চনত কেম্পেইন কৰিব। আপোনালোকক মই আজি কৈ থলোঁ, ২০২৬ চনত সৎ নিষ্ঠাবান সকলো বিজেপি এই HBS কোম্পানী প্ৰাইভেট লিমিটেডৰ পৰা আঁতৰি যাব, নাইকিয়া হৈ যাব, বিজেপিটো চাফা হৈ যাব। এটা কথা পিছে স্পষ্ট, শেহতীয়াভাৱে ৰাজ্যিক পৰ্যায়ত বিজেপিত অসন্তুষ্টিৰ সৃষ্টি হৈছে। এজনে আনজনৰ বিৰুদ্ধে মুখ খুলিছে, কাম কৰিছে। একাংশই দল ত্যাগ কৰিছে আৰু বহু লোকৰ দল ত্যাগৰ সম্ভাৱনা। ইয়ালৈ চাই অখিল গগৈৰ ভৱিষ্যতবাণী মিলি যাব বুলিয়েই বহু লোকে ধাৰণা কৰিছে। পৰ্বতঝৰাৰ পৰা নুৰ ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।